Hello everyone, welcome back. আজি এডভাৰটাইজমেণ্ট ওলাইছে আসাম পুলিচৰ ফৰ কনষ্টেবল গাৰ্ডছমেন গ্ৰেড 3 পোষ্টৰ কাৰণে য'ত মানে টোটেল পোষ্ট আছে 451 পোষ্ট আগৰ এটা এডভাৰটাইজমেণ্ট দিছিলে 2015ত য'ত মানে 299 পোষ্ট আছিলে সেইটোৰ এগেইনষ্টত সেইটো আগৰ পোষ্টটো কেঞ্চেল হৈছে এতিয়া নতুন এডভাৰটাইজমেণ্ট ওলাইছে ঠিক আছে তাত যোনে যোনে এপ্লাই কৰিছে সিহঁতে আকৌ ইয়াতে এপ্লাই কৰিব পাৰে বাট যদি সিহঁতৰ আপাৰ এজ লিমিট যদি ক্ৰছ হৈছে এজ লিমিট যদি ক্ৰছ সিহঁতে আকৌ এপ্লাই কৰিব পাৰিব ঠিক আছে দোজ কেণ্ডিডেটছ হু এপ্লাইড ইন ৰেছপন্স টু দি এডভাৰটাইজমেণ্ট ডেট 2nd of July 2015 are eligible as per the said advertisement but now have crossed the upper age limit may also apply ঠিক আছে সিহঁতৰ কেণ্ডিডেটছ লিষ্টটো SLPBৰ ৱেবছাইটত দিয়া আছে মই লিংকটো দি দিম ৱেবছাইটৰ লিংকটো দি আপোনালোকে চাব পাৰিব ঠিক আছে তো এতিয়া 451 পোষ্ট ওলাইছে কনষ্টেবল গাৰ্ডছমেন গ্ৰেড 3 কাৰণে য'ত চেলাৰী হ'ব এছ আসামৰ বেচিক পে আছে 14,000 to 60,500 আৰু গ্ৰেড পে আছে 5,600 মানে ইন হেণ্ড আপোনালোক আহি যাব 20+ অ'কে তো ফিজিকেল সিলেকশ্যন ক্ৰাইটেৰিয়াটো জানো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এফিচিয়েঞ্চি টেষ্ট এণ্ড দেন ৰিটেন টেষ্ট আছে অ'কে সো আমি এডভাৰটাইজমেণ্টটো চাওঁ লাষ্ট ডেট আছে 30 জুন এপ্লাই কৰা লাষ্ট ডেট 30 জুন আছে আৰু ষ্টাৰ্ট ডেট হ'ব 10th of জুন তো ৱেবছাইট মই লিংকটো দি দিম আপুনি গৈ এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰে চাওঁ পোষ্ট আছে আনৰিজাৰ্ভড কেটেগৰী মেল আছে 232 ফিমেল আছে 99 টোটেল 331 SC আছে 30 এণ্ড ফিমেল 13 টোটেল 43 ST হিলছ আছে 20 মেল ফিমেল 8 টোটেল 28 ST plains আছে মেল 34 ফিমেল 15টা টোটেল 49 ওকে তো টোটেল পোষ্ট হৈ গ'ল 451 য'ত মানে আনৰিজাৰ্ভড আছে 232 প্লাছ ফিমেল 99 331 ওকে চ' ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু OBC MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যনছ নাই সিহঁতে আনৰিজাৰ্ভ কেটেগৰীত আহিব যদি মেৰিটত আহে ঠিক আছে আৰু 10% ৰিজাৰ্ভেশ্যন আছে টোটেল পোষ্টত 10% ৰিজাৰ্ভেশ্যন থাকিব EWS ইকনমিকলি উইকাৰ ছেকশ্যন সেইটোৰ ফৰ্মেটটো ৱেবছাইটত দিয়া আছে সেইটোৰ লিংকটো মই দি দিম সেইটো প্ৰিণ্ট আউট আপোনালোকে সেইটো গৈ এপ্লাই কৰিব পাৰে ৰেভিনিউ চাৰ্কেল অফিচ আপোনালোকৰ লোকেল যিটো ৰেভিনিউ চাৰ্কেল তাত গৈ এপ্লাই কৰিব পাৰে ফৰ EWS এলিজিবিলিটিজ EWSৰ এলিজিবিলিটিজ গোটেই আছে সেইটো ফৰ্মত ঠিক আছে 8 লাখৰ বিল' হ'ব লাগে ইয়াৰলি ইনকামটো গোটেই টোটেল ফেমিলি ইনকামটো অ'কে সো এজ লিমিটটো চাওঁ এজ লিমিটটো আছে 18 to 38 ইয়াৰ্ছ হ'ব লাগে এজ অন 1st January of 2020 18 to 38 ইয়াৰ্ছ আকৌ কৈ যোনে 2015ত এপ্লাই কৰিছিলে ছেম পোষ্টৰ এগেইনষ্টত সিহঁতে এপ্লাই কৰিব লাগিব আৰু সিহঁতে এজ লিমিটটো যদি পাৰ হৈছে কোনো কথা নাই ষ্টিল দে কেন এপ্লাই নাও অ'কে চ' ৰিলেক্সেশ্যন হ'ব SC ST 5 years OBC MOBC 3 years অ'কে আৰু ডেট অফ বাৰ্থৰ কাৰণে মেট্ৰিকুলেশ্যন চাৰ্টিফিকেটটো দিব লাগিব অ'কে নেক্সট চাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ব ক্লাছ 10 আৰু হোম গাৰ্ডছ ট্ৰেইনিং চাৰ্টিফিকেট আৰু NCC A চাৰ্টিফিকেট লাগিব NCC A চাৰ্টিফিকেট আৰু হোম গাৰ্ডছ ট্ৰেইনিং চাৰ্টিফিকেট আৰু যোনে যাৰ মানে NCC A চাৰ্টিফিকেট নাই বা হোম গাৰ্ডছ ট্ৰেইনিং চাৰ্টিফিকেট নাই দেন এপ্লাই কৰিব নালাগে সিহঁতে নট এলিজিবল অ'কে তো কাইণ্ডলি এইটো নোট ডাউন কৰিব এইটো লাইনটো দ্য পাৰ্চনছ হেভিং HSLC পাছ চাৰ্টিফিকেট বাট নট প্ৰচেছিং হোম গাৰ্ডছ ট্ৰেইনিং চাৰ্টিফিকেট অৰ NCC A চাৰ্টিফিকেট আৰ নট এলিজিবল টু এপ্লাই ঠিক আছে তো নেক্সট চাওঁ ফিজিকেল ষ্টেণ্ডাৰ্ডছ মেল আছে এজ আসাম পুলিচৰ যিটো নৰ্মেল ক্ৰাইটেৰিয়া থাকে 162.56 চেণ্টিমিটাৰ হাইট হ'ব লাগিব জেনেৰেল OBC MOPC SC আৰু ST হিলছ প্লেইনছৰ কাৰণে 160.02 চেণ্টিমিটাৰ আৰু ফিমেলছৰ যিটো আছে 154.94 এণ্ড দেন ST হিলছ ST প্লেইনছৰ 152.40 অ'কে চেষ্ট আছে নৰ্মেল 80 এক্সপাণ্ডেড 85 তাত খালি মেনৰ কাৰণে হয় তো চাওঁ নেক্সট দেন আছে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হোৱাৰ পিছত নেক্সট আমি আহোঁ physical efficiency test. Efficiency test of running hobo
3200 মিটাৰ ৰেষ্ট আৰু লং জাম্প হ'ব 335 সেন্টিমিটাৰ লং জাম্প ওকে লং জাম্পত তিনটা চান্স দিয়া যাব 335 সেন্টিমিটাৰ ক্ৰছ কৰিব লাগিব ঠিক আছে তো কেনেকৈ এপ্লাই কৰিছ পাছপোৰ্ট সাইজ ফটো লাগিব যেটোৰ সাইজ আপোনালোকে 450 কেবিৰ বিলো ৰাখিলে হ'ল 450 কেবি ইয়াতে দিয়া আছে ইয়াতে ঠিক আছে আৰু মিনিমাম পিক্সেলটো হ'ব 320 × 240 আপোনালোকে এডিট কৰিব পাৰিব এণ্ড দেন ফটোশ্বপ বা নৰ্মেল মোবাইলত এপ্লিকেশ্যন ইনষ্টল কৰি এডিট কৰিব পাৰে মনত ৰাখিব 450 কেবি ওকে নেক্সট সিগনেচাৰ আছে 100 কেবি বিলো হ'ব লাগিব maximum resolution 800 × 300 minimum resolution 400 × 150 মানে in short আছে dimension to sabo 3.5 × 2.5 height to 2.5 and width to 3.5 cm documents লাগিব HSLC pass certificate age proof or karone admit card HSLC or equivalent examination caste certificate and then লাগিব NCC A certificate or home guards training certificate আর জনে জনে NCC B আছে বা C certificate আছে ইয়াতে হেতু এপ্লাই হেতু আপলোড কৰিলে হ'ব ঠিক আছে ডকুমেন্টস কেটা আছে চাইলো and then EWS ৰিজাৰ্ভেশ্যনৰ কাৰণে EWS certificate আপলোড কৰিব ওকে নেক্সট চাও আমি ভেৰিফিকেশ্যনৰ টাইমত কি ডকুমেন্টছ আছে ইয়াতে দিয়া আছে তো এতিয়া চাব লাগে তো আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি চাই ল'ব সিলেকশ্যন প্ৰচিডিউৰটো আছে আগতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হাইট চেষ্ট চাব দেন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো আমি চাওঁ মেল কেণ্ডিডেটছৰ কাৰণে হ'ব ৰেচ লং জাম্প ৰেচ 3200 মিটাৰ যেটো 840 সেকেন্ডস 14 মিনিটছৰ আগতে ক্লিয়াৰ কৰিব লাগিব ওকে সো হেতুৰ ওপৰত মাৰ্কস আছে যদি জনে 10 মিনিটৰ ভিতৰত কৰে ফুল 20 মাৰ্কস পাব জনে 630 সেকেন্ডস যদি লয় নেক্সট 30 সেকেন্ডছৰ ওপৰত ডিডাকশন হৈ থাকিব 20 মাৰ্কস টু লাইক 630 সেকেন্ডছ হলে 17.6 670 সেকেন্ডছ হলে 15.2 এনে কৰি 840 সেকেন্ডছ হলে 10 marks 840 minutes last that is 14 minutes tar tolat gole you are not eligible okay and then long jump ase 335 cm oporot korbo lagibo minimum 335 cm jo 10 marks pabo tar oporot korile full marks poa jabo 500 cm ot female candidates or long jump ase and race ase 16 minute 100 meter race 8 মিনিটত কভাৰ কৰিব লাগিব এণ্ড দেন লং জাম্প আছে লং জাম্পটো সিহঁতৰ কাৰণে ফৰ ফিমেল 244 সেন্টিমিটাৰ মানে 2.4 মিটাৰ ঠিক আছে সো ক্ৰাইটেৰিয়াটো সেম হয় ফুল মাৰ্কস পোৱাটো লং জাম্প এণ্ড ৰেচৰ ঠিক আছে নেক্সট চাওঁ merit list আহিব physical efficiency test complete কৰাৰ পিছত ইয়াতে দিয়া আছে after completion of the physical standard test and physical efficiency test for all the candidates merit list for each category will prepare on the basis of total marks scored on physical efficiency test যেটো 40 marks আছে হেতুত merit list ওলাব তাৰপিছত written test ৰ কাৰণে মাতা যাব নতো ওকে written test to about 100 questions but 50 marks per question or 0.5 mark दिया जाबो तो नेगेटिव मार्किंग নাই ঠিক আছে क्वेश्चंस लेवल टू क्लास 9 10 ৰ হ'ব and syllabus আছে mathematics english reasoning assam's history geography polity economy আৰু current affairs general awareness okay তো written test to same date হ'ব same venue মানে different districts or venues হ'ব same date হ'ব same time হ'ব okay
তাৰপিছত ৰিটেন টেষ্টটো 50 মাৰ্কছ হৈ গ'ল, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কছ হৈ গ'ল, 90 মাৰ্কছ, এণ্ড দেন নেক্সট এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ কাৰণে 10 মাৰ্কছ দিয়া যাব, য'ত মানে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। যদি মেট্ৰিকৰটো চাব, মেট্ৰিকত যদি 75% ওপৰত আছে 5 মাৰ্কছ পোৱা যাব, 60 to 75 আছে 74.99 আছে 3 মাৰ্কছ পোৱা যাব, 45 to 59 মানে 60 ধৰক 2 মাৰ্কছ পোৱা যাব। নেক্সট NCC B চাৰ্টিফিকেট আছে 2 মাৰ্কছ পোৱা যাব, এক্সট্ৰা C চাৰ্টিফিকেট আছে 3 মাৰ্কছ পোৱা যাব। আৰু এলিজিবিলিটিতে কৈছোঁহে মেট্ৰিক লাগিব, এণ্ড দেন NCC বা হোম গাৰ্ডছ চাৰ্টিফিকেট হ'ব লাগিব, ঠিক আছে। তাৰপিছত স্পৰ্টছৰ আছে, তাত এক্সট্ৰা 5 মাৰ্কছ পোৱা যাব, সেইটো আপোনালোকে চাই ল'ব, ঠিক আছে। এণ্ড দেন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আছে, তাত মানে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি अगर 1 year ডিপ্ল'মা আছে 2 মাৰ্কছ পোৱা যাব, 6 মান্থছৰ কোৰ্চ আছে কম্পিউটাৰ 1 মাৰ্ক, তেনেকৈ MC আছে যদি 5 মাৰ্কছ, BC আছে যদি 4 মাৰ্কছ, অ'কে। ITI কিবা ডিপ্ল'মা কোৰ্চ আছে পলিটেকনিক কিবা, দেন 3 মাৰ্কছ, মেক্সিমাম 3 মাৰ্কছ আছে। 1 year কোৰ্চ হ'লে 2 মাৰ্কছ, এণ্ড দেন 2 years কোৰ্চৰ ওপৰত হ'লে 3 মাৰ্কছ, আৰু 3 to 6 months হ'লে 1 mark, অ'কে। And extra curricular activities are special skills, computer proficiency, and then diploma certificate, ITI হেতুত মানে 10 মাৰ্কছতকৈ বেছি নাপায়, অ'কে, 10 মাৰ্কছে পোৱা যাব। তো টোটেল মাৰ্কছ হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 40 মাৰ্ক, ৰিটেন টেষ্ট 50, এণ্ড দেন এক্সট্ৰা 100 মাৰ্কছৰ ওপৰত মেৰিট লিষ্ট ওলাব, এণ্ড দেন মেৰিট লিষ্ট ৱেবছাইটত পোৱা যাব, ঠিক আছে। চ' ডেটছ ইট। এতিয়া এপ্লাই কেনে কৰে লিংকটো দিয়া আছে, মই ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব এপ্লাই কৰা লিংকটো, অ'কে। তাতে ডকুমেণ্টছকেইটা আপলোড কৰি দিব, এণ্ড দেন ছাবমিট কৰি দিব, এপ্লাই হৈ যাব, অ'কে। এণ্ড ফাৰ্ডাৰ ইনফৰ্মেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যোন নতুন আছে, অ'কে। থেংক ইউ ছ' মাছ। আকৌ আশা কৰিম আপোনালোকৰ কাৰণে নতুন ভিডিঅ' বনাম।